সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 1 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, ৰাতিপুৱা 7:17 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 11:17 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:47 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্লৱৰ্ণ হ'ব মনুষ্যগণ, মনুষ্য ৰশ্মি অগ্নিযোগ হ'ব। অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:17 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয়, গৰুৰ ৰশ্মি হ'ব। অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:11 পৰা 3:31। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:24 পৰা 10:32। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি অকণমান ভাগৰ যেন অনুভৱ হৈ আছিল, আজি সেই ভাগৰবোৰ দূৰ হ'ব। লগতে সন্ধিয়া কোনোবা শিশুৰ সৈতে দিনটোৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ আনন্দদায়কভাৱে পাৰ হোৱা দেখা যাব। আজি শাৰীৰিক উৰ্জা, শাৰীৰিক শক্তিও বাঢ়িব। লগতে নতুন কোনো আৰ্থিক লাভ নতুবা নতুন কিবা কামৰ শুভাৰম্ভ হোৱাৰ আজি সম্ভাৱনা যথেষ্ট আছে। আজি পৰিয়ালৰ কাৰোবাৰ সৈতে সৰু কথাত হয়তো মতভেদ নতুবা মতানৈক্য হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি এই ৰাশি ব্যক্তিসকলে বিশেষকৈ ধনৰ হয়তো প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰে। আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ আজি সিমান ধন নাথাকিব, কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আজি অতি সুন্দৰ বুলি ক'ব পাৰি। প্ৰেমত সঁচা আজি ভাল পোৱাৰ হয়তো প্ৰাদুৰ্ভাৱ হ'ব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলক কৰ্মক্ষেত্ৰত কাম কৰিলে অতি সোনকালে হয়তো ভাগৰ যেন অনুভৱ হ'ব পাৰে। গতিকে কাম কৰাৰ ইচ্ছা অকণমান কমিব। প্ৰভাৱশালী ব্যক্তিৰ সৈতেও আজি যোগাযোগ নতুবা কোনো প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা অকণমান দেখা গৈছে। বাকী এওঁলোকৰ শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা অইন দিনৰ তুলনাত আজি অকণমান পঢ়া শুনাত আগবাঢ়িব পাৰিব। পঢ়া শুনাত ধৈৰ্য আজি কিছু বাঢ়িব। দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা আজি থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃষ ৰাশি ব্যক্তিসকলে আজি পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। লগতে খেলা ধূলাত অংশগ্ৰহণ কৰাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে কিছু লাভদায়ক হ'ব। লগতে নতুনকৈ ক'ৰবাৰ পৰা যদি ধন পাবলগীয়া আছিল, তেনে ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। পাবলগীয়া ধন আজি হয়তো আপুনি লাভ কৰিব পাৰে। আজি আপোনাৰ বিশেষকৈ কামৰ ক্ষেত্ৰতে হওক নতুবা অন্য কিবা ক্ষেত্ৰতে উৎসাহ উদ্দীপনা বাঢ়িব। ঘৰৰ চিন্তাসমূহ দূৰ হ'ব। বিগত দিনত যদি কিবা ঘৰুৱা চিন্তা চলি আছিল, সেই চিন্তাসমূহ আজি আপোনাৰ দূৰ হ'ব। আজি ৰাশিৰ ব্যক্তিসকলৰ নতুন কামৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। নতুন নতুন কামত তেওঁলোকে আগভাগ লোৱা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি
সমাজৰ বিশেষকৈ মানুহৰ মাজত থাকি ভাল পোৱা দেখা যাব। অকলশৰে সময় হয়তো পাৰ কৰিবলৈ অকণমান অসুবিধা হ'ব পাৰে। হয়তো অকলশৰে থকাতকৈ এওঁলোকে মানুহৰ মাজত আজি কিছু সময় পাৰ কৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষা ক্ষেত্ৰত নতুন কথা শিকাৰ আজি যোগ দেখা পোৱা গৈছে। বাকী এই বিশেষ ব্যক্তিসকলৰ শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব নীলা। মিথুন ৰাশি ব্যক্তিসকলে যিমান পাৰে আজিৰ দিনটোত স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। যদি আজিৰ দিনটোত আপুনি ধন কাৰোবাক দিয়ে তেতিয়াহ'লে সেই ধন অনাগত দিনত আপুনি নাপাবও পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে প্ৰতিশ্ৰুতি নিদিব আনক, হয়তো প্ৰতিশ্ৰুতি দি আপুনি ৰাখিব নোৱাৰিবও পাৰে। কিবা কাৰণবশতঃ কিবা কৰ্মবশতঃ আপুনি সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা বাঢ়িব। খুব ভাবি চিন্তি কামবোৰ কৰা দেখা যাব। সকলো কামত স্পষ্টতা আহিব। গতিকে আপুনি আজি স্পষ্টভাৱে কথাবোৰ কোৱাৰ বাবে হয়তো আনে অকণমান বেয়াও পাব পাৰে, কিন্তু খুব স্পষ্টবাদী হৈ পৰা দেখা যাব। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবেও দিনটো অতি শুভ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি পঢ়া শুনাত বিশেষ মন বহিব। আজি নতুন টেকনিক ব্যৱহাৰ কৰা দেখা যাব। সকলো কামত পঢ়া শুনাতে হওক নতুবা কৰ্মক্ষেত্ৰতে হওক নতুবা যিকোনো ক্ষেত্ৰত তেওঁলোকে টেকনিক ব্যৱহাৰ কৰা দেখা যাব। খুব বিনম্ৰ স্বভাৱৰ হৈ উঠা দেখা যাব। গতিকে স্বভাৱ চৰিত্ৰসমূহ খুব নম্ৰ হৈ পৰিব, আনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। অৰ্থাৎ সকলোৱে আপোনাক আজি কিছু গুৰুত্ব দিয়াও দেখা যাব। বিবাহিতসকলে ঘৰুৱা ক্ষেত্ৰত খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ বাবেই হওক নতুবা অন্য কিবা ক্ষেত্ৰত খৰচ আপুনি আজি কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা এওঁলোকৰ থাকিব আজি 3 আৰু শুভ ৰং হ'ব গুলপীয়া। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি ক'ৰবাত তীৰ্থ ভ্ৰমণ নতুবা অন্য কোনো আধ্যাত্মিক স্থললৈ আপোনাৰ যাত্ৰা হোৱা দেখা যাব। গতিকে তেনেধৰণৰ স্থানত আপুনি যাবলগীয়া হ'ব পাৰে। আজি বিশেষকৈ ধাৰ্মিক শিক্ষা লাভ কৰিব। গতিকে কোনোবাই হয়তো ধাৰ্মিক জ্ঞান আপোনাক দিব পাৰে। আজি ক'ৰবাত যদি যাবলগীয়া আছে বিশেষকৈ আপোনাৰ নিজৰ প্ৰয়োজনীয় সা সামগ্ৰীসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। কিবা হয়তো সা সামগ্ৰী হেৰুৱাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। বাকী এওঁলোকৰ বয়সস্থ ব্যক্তি অকণমান হয়তো আপোনাৰ দিনটো কিছু আমনিদায়ক কৰিব পাৰে। বয়সস্থ ব্যক্তিৰ কিবা হয়তো আপত্তি পূৰণ কৰিবলগীয়া আপুনি হ'ব পাৰে। কিন্তু সম্বন্ধৰ ফালৰ পৰা আজি অত্যন্ত শুভ হৈ পৰিব। প্ৰেম সম্বন্ধই হওক নতুবা বৈবাহিক সম্বন্ধ আজি অতি সুখময় হৈ পৰিব। কৰ্মক্ষেত্ৰত এওঁলোকৰ আজি ভবামতে কামসমূহ হ'ব। গতিকে সকলোৰে পৰা মৰম চেনেহ, বিশেষকৈ কৰ্মক্ষেত্ৰত মৰম চেনেহ আনৰ পৰা লাভ কৰিব। আকৰ্ষণীয় ব্যক্তিৰ গৰাকী হৈ পৰিব। সকলোৱে আপোনাক আজি গুৰুত্ব দিব, অৰ্থাৎ আপোনাৰ সমাজত প্ৰভুত্ব আজি বিস্তাৰ পাব। এই ৰাশি ব্যক্তিসকলৰ সন্ধিয়া হয়তো কোনোবা ক্ষেত্ৰত সুস্বাদু আপুনি ভোজন কিবা গ্ৰহণ কৰাৰ সুবিধা পাব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ বাবেও শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে আপুনি সমাজত মান সন্মান নতুবা সমাজত সকলোৰে পৰা গুৰুত্ব লাভ কৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ পূৰ্বতে সঞ্চয় কৰা ধন আজি কিবা ভাল কামত ব্যৱহাৰ হ'ব। আজি কোনোবা যদি অকণমান বেয়া পৰিস্থিতিৰ সন্মুখীন হয় সেই ধনে আপোনাক সহায় কৰিব। লগতে কোনোবা হয়তো বিপক্ষৰ ব্যক্তিয়ে অকণমান আপোনাৰ বিৰোধত কিবা ষড়যন্ত্ৰ কৰিব পাৰে। শত্ৰুৰ পৰা বিশেষ সতৰ্ক হৈ চলাটো আপোনাৰ বাবে ভাল হ'ব। আজি অকণমান হয়তো ধন টকা পইচাৰ হিচাপ নিকাচ কৰোঁতে অকণমান খেলি মেলি হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি কোনোবা প্ৰিয় বন্ধুক লগ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অত্যন্ত লাভদায়ক হৈ পৰিব। বিশেষকৈ সৰু সুৰা ব্যৱসায়িকসকলে আজি ব্যৱসায়ত উন্নতি, ব্যৱসায়ত বিভিন্ন ধৰণৰ লাভ ল'ব পাৰিব। সামাজিক নতুবা কোনো ধাৰ্মিক কামত অংশগ্ৰহণ যোগাযোগৰো আপোনাৰ সম্ভাৱনা যথেষ্ট আছে। আজি গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে
অতি সুন্দৰ হৈ পৰিব। দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব ৰোমান্টিক হৈ পৰাও দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ অৱশ্যে পঢ়া শুনাৰ পৰা অকণমান গুৰুত্ব কমিব পাৰে, কিন্তু এওঁলোকৰ দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। কন্যা ৰাশি ব্যক্তিসকলৰ আজি কোনোবা প্ৰভাৱশালী নতুবা কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ হোৱা দেখা যাব। লগতে আপোনাৰ কাম কৰাৰ উৎসাহ, কাম কৰাৰ দক্ষতা আজি বৃদ্ধি পাব। সকলো ক্ষেত্ৰত বিশেষকৈ উৎসাহিত হৈ থকা দেখা যাব। আজি কোনোবা ব্যক্তিয়ে যদি আপোনাৰ ওচৰত ধন বিচাৰি আহে, সেই ধন দিলে হয়তো সেই ধন আপুনি ঘূৰাই নাপাব পাৰে। আজি ঘৰত আপোনাৰ কোনোবা নহয় কোনোবা আলহীৰ আগমন হ'ব। নিশ্চয় কোনোবা আলহীৰ আগমনৰ সম্ভাৱনা যথেষ্ট আহি পৰিব। দিনটো আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা বৰ বিশেষ শুভ বুলি ক'ব নোৱাৰি। অৱশ্যে ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ নতুবা সোনকালে ক'ৰবালৈ যাব বিচৰা দেখা যাব। কামৰ পৰা অকণমান ছুটি ল'ব হয়তো বিচাৰিব পাৰে। আজি বিশেষ কিবা কাৰণবশতঃ সৰু সুৰা সমস্যাও দেখা দিব পাৰে কৰ্মক্ষেত্ৰত, গতিকে অকণমান কৰ্মক্ষেত্ৰত গুৰুত্ব ৰাখিব। অৱশ্যে যি সমস্যাই নাহক কিয় এওঁলোকে অতি সহজতে সেই সমস্যা সমাধান কৰিব পাৰিব। আজি আনৰ উপকাৰ কৰাৰ ইচ্ছাও হ'ব পাৰে, নতুবা সামাজিক কাম কৰাৰ হয়তো ইচ্ছা এওঁলোকৰ বাঢ়িব পাৰে। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুখময়ভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষা ক্ষেত্ৰত অকণমান কাৰোবাৰ পৰা হয়তো বাধা আহিব পাৰে, গতিকে শিক্ষাৰ্থীসকলৰ অকণমান পঢ়াত কোনোবা ব্যক্তি হয়তো বাধা দিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। তুলা ৰাশি ব্যক্তিসকলে আজি কিছু আজৰি সময় লাভ কৰা দেখা যাব আৰু কিছু বিশ্ৰাম কৰাও এওঁলোকক দেখা যাব। বিগত দিনত হয়তো আপুনি অকণমান ব্যস্তভাৱে পাৰ হৈছিল দিনকেইটা, গতিকে আজি অকণমান কিছু আজৰি সময় লাভ কৰিব। আজি ধনৰ লেনদেন কৰাৰ বাবে দিনটো আপোনাৰ অতি লাভদায়ক, গতিকে ধনৰ লেনদেন কৰিব পাৰে। বিবাহিতসকলৰ শিশুৰ পৰা কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। আজি ক'ৰবাৰ পৰা সৰু সুৰা নিমন্ত্ৰণ হয়তো আপুনি পাব পাৰে। ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত সকাৰাত্মক কিছু পৰিৱৰ্তন আহিব। পজিটিভ চিন্তা আপোনাৰ মনত অহা দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা অতি শুভ। প্ৰিয়জনৰ ফালৰ পৰা কিবা সুখবৰ, ভাল খবৰ হয়তো আহিব পাৰে। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত লাভ, ব্যৱসায়ত বিভিন্ন ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। বাকী ৰাশি ব্যক্তিসকলৰ অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কিয়নো পঢ়া শুনাৰ ক্ষেত্ৰত ধৈৰ্য শক্তি অকণমান কমিব পাৰে। অৱশ্যে পঢ়া শুনাত বুদ্ধি প্ৰখৰ হ'ব, কিন্তু ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে। বাকী শুভ সংখ্যা এই তুলা ৰাশি ব্যক্তিসকলৰ থাকিব আজি 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। স্বাস্থ্য হয়তো দুৰ্বল কোনো ক্ষেত্ৰত হ'ব পাৰে, কিন্তু এওঁলোকৰ আজি পাবলগীয়া ধন প্ৰাপ্তিৰ বিশেষ যোগ আছে। গতিকে ক'ৰবাৰ পৰা যদি পাবলগীয়া আছিল তেনে ধন হয়তো লাভ কৰিব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰুৱা ক্ষেত্ৰত আজি আনন্দদায়কভাৱে আপোনাৰ দিনটো পাৰ হ'ব। অৱশ্যে সন্মুখত যি সমস্যাই নাহক কিয় অকণমান আপুনি সেই সমস্যাসমূহ বেছি গভীৰভাৱে নল'লেই ভাল হ'ব। যদি গভীৰভাৱে লয় অকণমান মনত চিন্তা হয়তো বৃদ্ধি পাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে কৰ্মক্ষেত্ৰত বৰ বিশেষ মন নবহিব। হয়তো কাম কৰিবলৈ সিমান ইচ্ছাও আপোনাৰ নাযাব পাৰে। মনত অকণমান চঞ্চলতা, মনত হয়তো ধৈৰ্য শক্তিৰ কিছু কম হ'ব পাৰে, যাৰ বাবে একাগ্ৰ হৈ কাম কৰাত অকণমান বাধা আহিব পাৰে। গতিকে বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো মধ্যম, একাগ্ৰ হৈ হয়তো পঢ়া শুনা কৰিব আজি নোৱাৰিব পাৰে, কিন্তু দিনটো আপোনাৰ কিবা নহয় কিবা ক্ষেত্ৰত ব্যস্ত থাকিব লাগিব। ব্যস্ততাৰ পৰিমাণ অকণমান বৃদ্ধি পাব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ বুলি ক'ব পাৰি। সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা অকণমান দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 4 আৰু শুভ ৰং হ'ব ৰূপালী। ধনুৰাশি ব্যক্তিসকলৰ অকণমান আজি চিন্তা বাঢ়িব পাৰে, কিন্তু এওঁলোকৰ ৰাজহুৱা সন্মান প্ৰাপ্তিৰ
সম্ভাৱনা আছে। আজি ৰাজহুৱাভাৱে আপুনি হয়তো মান সন্মান লাভ কৰিব পাৰে। আজি কিবা যদি সমস্যাও চলে সেই সমস্যাসমূহো আপোনাৰ বন্ধুৱে সমাধান কৰা দেখা যাব। গতিকে বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি সংগীত শুনাৰ হয়তো ইচ্ছা আপোনাৰ বাঢ়িব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আপোনাৰ আজি হাতলৈ ধন আহিব। গতিকে বৰ বিশেষ ধনৰ অভাৱ আজি নহয়। আজি নিজৰ মতে স্বতন্ত্ৰভাৱে কাম কৰাটোহে আপোনাৰ বিশেষ লাভদায়ক হ'ব। আজি কৰ্মক্ষেত্ৰত আপুনি ভবামতে কামসমূহ হ'ব। গতিকে যদি কিবা পৰিকল্পনা কিবা যদি প্লেন বনাই থৈ দিছিল সেই প্লেনসমূহ আপোনাৰ আজি সুকলমে সমাপন হ'ব। আজি নিজৰ শক্তি আনক সহায় কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা লোকক দেখা যাব। গতিকে আনক সহায় কৰিব বিচৰাও দেখা যাব। আজি অৱশ্যে ধন আনক দিবলগীয়া নাথাকে। গতিকে আনক দিবলগীয়া যদিও থাকে সেইবোৰ সকলো ধাৰ এওঁলোকে পৰিশোধ কৰা দেখা যাব। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা আজি খৰচ অকণমান বাঢ়িব। খৰচৰ পৰিমাণ আপুনি ক'ৰবাত কৰিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু আজি টোপনি খুব সুন্দৰ আহিব। গতিকে স্বাস্থ্যৰ ফালৰ পৰাও শুভ বুলি ক'ব পাৰি। বিদ্যাৰ্থীসকলৰ অকণমান মনত চঞ্চল হৈ পৰিব পাৰে। ধৈৰ্য শক্তিও কম হ'ব পাৰে। গতিকে শিক্ষাৰ্থীসকলৰ আজি বাবে মধ্যম হৈ পৰিব। বাকী কিন্তু এওঁলোকৰ শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব নীলা। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে আজি দিনটো সকলো ফালৰ পৰা লাভদায়ক দেখা পোৱা গৈছে। পুৰণা বেমাৰ আজাৰসমূহো আজি দূৰ হোৱা দেখা যাব। স্বাস্থ্যৰ উন্নতি হ'ব। লগতে কোনোবা উৎসৱত অংশগ্ৰহণৰো আপোনাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি য'তে ত'তে ধন খৰচ নকৰিব, কিয়নো কোনোবা ক্ষেত্ৰত হয়তো আপুনি নভবাকৈ খৰচ কৰা আজি দেখা যাব। কিন্তু পঢ়া শুনাৰ বাবে বিশেষ এওঁলোকে পৰিকল্পনা কৰা আজি দেখা যাব। ভৱিষ্যতে কি পঢ়িব কি নপঢ়িব এনেধৰণৰ কিছু প্লেন বনোৱা আজি এওঁলোকক দেখা যাব। আজি সম্বন্ধৰ ক্ষেত্ৰত কোনোবা অন্য ব্যক্তিৰ হয়তো হস্তক্ষেপ হ'ব পাৰে। গতিকে সম্বন্ধত আনৰ কথা নুশুনাটোৱে ভাল হ'ব। আজি কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ সকলোৰ সৈতে সম্বন্ধ খুব সুন্দৰ হৈ পৰিব। আজি সকলো কাম অতি সোনকালে খৰতকীয়াকৈ কৰা এওঁলোকক দেখা যাব। গতিকে সকলো কাম শেষ কৰি এওঁলোকে সোনকালে ঘৰলৈ উভতি আহিব বিচৰাও দেখা যাব। লগতে আজি সেই ব্যক্তিসকলৰ কোনো ওচৰ পাজৰৰ ব্যক্তিৰ সৈতেও সম্বন্ধ অতি সুন্দৰ হৈ পৰিব। কাৰোবাৰ সৈতে নতুন বন্ধুত্ব গঢ়ি উঠাৰো সম্ভাৱনা যথেষ্ট আছে। বাকী শুভ সংখ্যা এওঁলোকৰ থাকিব আজি 1 আৰু শুভ ৰং হ'ব নীলা। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন বৰ বিশেষ শুভ নহয়। হয়তো বন্ধুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় নকৰিব পাৰে। কিন্তু শুভ কাৰ্যানুষ্ঠানত অংশগ্ৰহণৰ আজি সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি ধন হঠাৎ হয়তো ক'ৰবাৰ পৰা আহিব পাৰে, কিন্তু হঠাৎ খৰচৰ মাত্ৰাও আপোনাৰ বাঢ়িব পাৰে। কোনোবা ক্ষেত্ৰত শুভ খবৰ অহাৰো আজি অকণমান সম্ভাৱনা আছে। আজি সেই ব্যক্তিসকলৰ ক'ৰবাত ঘূৰা ফুৰাৰ যোগ আছে। গতিকে হয়তো ঘৰত বৰ বিশেষ মন নবহিবও পাৰে। কিন্তু আশা আকাংক্ষাসমূহ অকণমান উচ্চ হ'ব। কঠোৰ পৰিশ্ৰম আজিৰ দিনটোত কৰা এওঁলোকক দেখা যাব। আজি সফলতাৰ বাবে অকণমান আগবাঢ়িবলৈ হয়তো আৰু অকণমান আপুনি চেষ্টা কৰিবলগীয়া হ'ব পাৰে। আজি হয়তো আপোনাৰ কামসমূহ সম্পূৰ্ণ নহ'ব পাৰে। আজি কিবা কাম আধৰুৱা হৈ পৰাও দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে আজি বন্ধুত্বৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ বাবে পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। গতিকে বন্ধুৰ বাবে হয়তো পঢ়া শুনাত আপোনাৰ আজি অকণমান দূৰত্ব বাঢ়িব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ আজি থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি আনক হহুৱাবলৈ চেষ্টা কৰা দেখা যাব। গতিকে খুব ফূৰ্তি কৰি দিনটো পাৰ কৰিব। নতুন প্ৰেমত আজি আনন্দ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। লগতে আজি মাটি বাৰী নতুবা কিবা যদি সম্পত্তি আছে তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণ সতৰ্ক হৈ চলাটো আপোনাৰ বাবে ভাল হ'ব। আজি পুৰণা কোনো চিনাকি ব্যক্তিৰ সৈতেও যোগাযোগ হ'ব পাৰে। লগতে ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্য আজি আৰু অকণমান বৃদ্ধি পাব। দেখাত কিছু সৌন্দৰ্যৱান হৈ পৰা দেখা যাব। ব্যৱসায়ত
এই ৰাশি ব্যক্তিসকলে আজি আনৰ সৈতে লগ হৈ ব্যৱসায় কৰাটো সিমান লাভদায়ক নহ'ব। গতিকে নিজে ব্যৱসায় কৰিলে ভাল হ'ব। আনৰ সৈতে লগ হৈ ব্যৱসায় কৰি লোকচান হয়তো হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজিৰ কাম হয়তো কাইলৈ কৰিম বুলি বাকী ৰাখিব পাৰে, যাৰ বাবে হয়তো আজি সকলো কাম কৰিবলগীয়া কাম সম্পূৰ্ণ নহ'বও পাৰে। কিন্তু সেই ব্যক্তিসকলৰ দিনটো আজি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। পুৰণা দিনৰ কোনো কথা হয়তো আজি এওঁলোকৰ মনলৈ আহিব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি ঘৰুৱা হৈ ঘৰৰ হয়তো কিবা চাফ চিকুণ কৰা, ঘৰত পৰিপাতি কৰা, এনেধৰণৰ ক্ষেত্ৰতো অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ বন্ধুত্বৰ ক্ষেত্ৰত বৰ বিশেষ শুভ বুলি ক'ব নোৱাৰি, কিয়নো কোনোবা বন্ধুৱে হয়তো আপোনাক কিবা ধন টকা পইচাৰ ক্ষেত্ৰত অকণমান খেলি মেলি লগাব পাৰে। বাকী অৱশ্যে দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময়ভাৱে পাৰ হওক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।